এইটো শিৱসাগৰ ডিষ্ট্ৰিক্ট জয়সাগৰত জাহাজটো অনা হৈছে অসমৰ গৌৰৱ। কিন্তু পাখাকেইটা যে ইমান ডাঙৰ আজিলৈকে আমি অসমৰ গৌৰৱ আমি অনুভৱ কৰিব পৰা নাই। ইমানেই ডাঙৰ, ইমানখনো সমানে ডাঙৰ। আজি খুলি মেলি চব হেৰি কৰি থৈ দিছে। আকৌ নতুনকৈ ফিটিং কৰিব বুলি ভাবিছোঁ আমি। কি কৰে অঞ্চল হাজৰিকা কি ক'ম, বিমানখন চাই ভালে লাগিছে আৰু ক'ৰ বহুত পৰা সুন্দৰ। মৰিগাঁৱৰ পৰা আহিছোঁ। কেতিয়াবা ভাবিছিলে নেকি তাৰ পাখা যে ইমান ডাঙৰ হ'ব বুলি? এতিয়া ভাবি পোৱা নাই, আজি সপোনতহে ভাবিছোঁ আমি। এতিয়া দিঠকত দেখা পালোঁ আৰু মানে নিউজত দেখা পাইছোঁ, নিউজত শুনিছোঁ। উম। নিউজত শুনিছোঁ আমি বিমানটো অঞ্চল হাজৰিকা বুলি নাম শুনিছোঁ নিউজত, কিন্তু বিমানখন ক'ত আনিছে কি কথা আজি আমি গম পালোঁ যে ইয়াত আনিছে, ইয়াত দেখা পালোঁ। ভাল লাগিছে, খুবেই আনন্দ আমি। বহুত ভাল লাগিছে। আৰু পাখাকেইটা যে ইমান ডাঙৰ, চব বস্তু মানে খুলি মেলি মানে হেৰি কৰি থৈ দিছে। এয়া হ'ল চকা, এয়া হ'ল চকা।